আমি প্রদেশ কংগ্রেস কমিটির নেতৃত্ব আজি গভর্নর হাউসত আমি আহিছো। আপোনালোকে জানে যে ইতিমধ্যেই দিল্লীত আমাৰ ছাত্ৰ ছাত্ৰীসকলক পুলিচে অত্যাচাৰ কৰিছে। তেওঁলোকৰ নামত ইতিমধ্যে এফআইআর লজ কৰিছে। গতিকে আমি ডিমান্ড কৰিব বিচাৰিছো এই ঘটনাৰ বিৰুদ্ধে ধৰ্মেন্দ্ৰ প্ৰধান শিক্ষামন্ত্ৰীৰ পদত্যাগ কৰিব লাগে। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত যি এফআইআর লগাইছে এইটো উদ্ধাৰ কৰিব লাগে আৰু লোকসভাত এই সমস্যা সম্পর্কে বিস্তারিত আলোচনা হব লাগে। গতিকে ইয়াৰ কাৰণে আজি গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত আজিৰ দিনটোত প্ৰত্যেকে আমাৰ পাৰ্টিৰ ফালৰ পৰা গভৰ্ণৰ হাউচত আমি আহিছো। তেনেদৰে আমি অসমৰ যদিও কম সময়ত খবৰটো পাইছো, তৎক্ষণাৎ আমি ইয়াত আহি সমবেত হৈছো। আমি গভৰ্ণৰ হাউচ আজি ঘেৰাও কৰিম। থেংক ইউ।